গৰুড় পুৰাণত মানৱ জীৱনৰ সৈতে জড়িত বহু ৰহস্যৰ কথা কোৱা হৈছে। আজি আমি গৰুড় পুৰাণৰ সেই ৰহস্যৰ বিষয়ে ক'বলৈ লৈছোঁ, যি ৰহস্যৰ কথা প্ৰতিজন ব্যক্তিয়ে জানিব বিচাৰে আৰু সেইবোৰ সকলোৰে বাবে জনাটো গুৰুত্বপূৰ্ণ। কিয়নো জ্ঞানৰ অভাৱত অৰ্থাৎ অজানিতে আমি কিছুমান ভুল কৰোঁ, যিবোৰে আমাৰ জীৱনত বিৰূপ প্ৰভাৱ পেলায় আৰু এটা ভুলৰ বাবে আমি গোটেই জীৱন দুখ ভোগ কৰিব লগা হয়। সেই ৰহস্যবোৰৰ ভিতৰত এটা হ'ল মানুহৰ 16 সংস্কাৰৰ ভিতৰত শেষৰটো সংস্কাৰ অৰ্থাৎ অন্তিম সংস্কাৰ। অন্তিম সংস্কাৰ বা অন্ত্যেষ্টিক্ৰিয়াৰ ৰীতি নীতি সম্পৰ্কে আমাৰ মনত বহু প্ৰশ্ন উত্থাপন হয়। মহিলাসকল কিয় শ্মশানলৈ যাব নালাগে? শ্মশানৰ পৰা উভতি আহোঁতে কিয় পিছলৈ ঘূৰি চাব নালাগে? ৰাতি মৃতদেহৰ দাহ সংস্কাৰ কৰা কিয় নিষেধ? আহকচোন আজি এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰোঁ। গৰুড় পুৰাণত এই ৰহস্যৰ বিষয়ে কি কোৱা হৈছে? মহিলাসকল কিয় শ্মশানলৈ যাব নালাগে প্ৰথমে সেই কথা জানো আহক। হিন্দু ধৰ্মত 16 সংস্কাৰ বুলি এটা কথা আছে, য'ত এজন ব্যক্তিৰ জন্মৰ পৰা মৃত্যুলৈকে 16টা ৰীতি নীতি পালন কৰা হয়। মৃত্যুৰ পাছত অন্তিম সংস্কাৰ অৰ্থাৎ ষোড়শ সংস্কাৰৰ শেষৰটো ৰীতি পালন কৰা হয়। হিন্দু ধৰ্মত মৃত্যুৰ পাছত অন্তিম যাত্ৰা উলিওৱা হয়। ইয়াৰ পাছত দাহ সংস্কাৰ কৰা হয়। পৰিয়ালৰ সকলো পুৰুষে ব্যক্তিজনৰ শৱযাত্ৰা আৰু অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰে। হিন্দু ৰীতি নীতি অনুসৰি মহিলাসকল ইয়াত উপস্থিত থকাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অতি কম সংখ্যক লোকেহে জানে যে কিয় নাৰীক অন্ত্যেষ্টিক্ৰিয়াত অন্তৰ্ভুক্ত কৰা নহয়। বিশ্বাস কৰা হয় যে দুষ্ট আত্মাই প্ৰথমে নাৰীক লক্ষ্য কৰি লয়, বিশেষকৈ ভূতে সেই মহিলাসকলক লক্ষ্য কৰি লয় যিসকল কুমাৰী। সেইবাবেই তেওঁলোকক শ্মশানলৈ যাব দিয়া নহয়। হিন্দু ৰীতি নীতি অনুসৰি অন্তিম সংস্কাৰ কৰিবলৈ যোৱা পৰিয়ালৰ লোকৰ মূৰৰ চুলি খুৰাই টকলা কৰা হয়। এগৰাকী নাৰীক যদি চুলি খুৰাই টকলা কৰি দিয়া হয় তেতিয়া কেনে লাগিব বাৰু? নাৰীক শ্মশানলৈ যাবলৈ নিদিয়াৰ এইটো এটা বিশেষ কাৰণ। পৰম্পৰা অনুসৰি শৱটো অন্ত্যেষ্টিক্ৰিয়াৰ বাবে লৈ যোৱাৰ পাছত সম্পূৰ্ণ ঘৰটো পৰিষ্কাৰ কৰা হয়, যাতে কোনো ধৰণৰ নকাৰাত্মক শক্তি ঘৰত থাকিব নোৱাৰে। সেয়েহে ঘৰ পৰিষ্কাৰ কৰা তথা অন্যান্য ঘৰুৱা কামৰ বাবে নাৰীক ঘৰতে থাকিবলৈ দিয়া হয়। অন্ত্যেষ্টিক্ৰিয়াৰ পাছত পুৰুষক গা ধুইহে ঘৰত প্ৰৱেশ কৰিবলৈ দিয়া হয়। আন এক বিশ্বাস অনুসৰি শ্মশানত মৃতকৰ আত্মাই বিচৰণ কৰি থাকে। এনে পৰিস্থিতিত এই আত্মাবোৰে নাৰীৰ শৰীৰত প্ৰৱেশ কৰাৰ সম্ভাৱনা সৰ্বাধিক হয়। সেইবাবেই মহিলাসকলক শ্মশানলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কোৱা হয় যে নাৰীৰ হৃদয় দুৰ্বল হয় আৰু আপোনজনৰ মৃত্যুৰ পাছত কান্দোন বন্ধ কৰিব নোৱাৰে। এনে পৰিস্থিতিত শ্মশানত এগৰাকী নাৰীয়ে যদি ক্ৰন্দন কৰে তেন্তে মৃতকৰ আত্মা মোহৰ বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰে। মৃত্যুৰ পাছত আমাৰ আপোনজনৰ আত্মাই যাতে শান্তি পায় তাৰ বাবে নাৰীক অন্ত্যেষ্টিক্ৰিয়াত অন্তৰ্ভুক্ত কৰা নহয়। অৱশ্যে প্ৰতিটো ধৰ্মৰ নিজস্ব সংস্কৃতি আৰু বিশ্বাস আছে।
মানুহে যি ধৰ্ম অনুসৰণ কৰে তাৰ ৰীতি নীতি সদায় পালন কৰিব লাগে। আমাৰ সমাজত এটা কথা প্ৰচলিত আছে যে অন্ত্যেষ্টিক্ৰিয়াৰ অন্তত শ্মশানৰ পৰা উভতি আহোঁতে পিছলৈ ঘূৰি চাব নালাগে। কিন্তু কিয়? ইয়াৰ কাৰণ কি? ধৰ্মীয় বিশ্বাস অনুসৰি শ্মশানৰ পৰা উভতি আহোঁতে পৰিয়ালৰ লোকে যদি পিছলৈ ঘূৰি চায় তেন্তে আত্মাই পৰিয়ালৰ প্ৰতি থকা মোহ এৰিব নোৱাৰে আৰু আত্মাই এই বুলি ভাবে যে পৰিয়ালৰ লোকৰ হৃদয়ত এতিয়াও তেওঁৰ প্ৰতি মোহ আছে। এনে পৰিস্থিতিত আত্মাই সাংসাৰিক বন্ধনৰ পৰা মুক্ত হ'বলৈ সক্ষম নহয় আৰু নিজৰ নতুন যাত্ৰালৈ যাবলৈ অক্ষম হয়। ধৰ্মীয় বিশ্বাস অনুসৰি যেতিয়া মৃতকৰ দেহ দাহ কৰা হয় ইয়াৰ জৰিয়তে আত্মাক বুজাবলৈ চেষ্টা কৰা হয় যে এই জগতৰ সৈতে তেওঁৰ সম্পৰ্ক শেষ হৈছে। এতিয়া আত্মাৰ পুৰণি শৰীৰ আৰু পৰিয়ালৰ সদস্যৰ লগত আৰু কোনো সম্পৰ্ক নাই। এতিয়া তেওঁৰ লোকখন সলনি হৈছে আৰু তেওঁ নতুন যাত্ৰালৈ আগবাঢ়ি যোৱা উচিত। কিন্তু শ্মশানৰ পৰা উভতি আহোঁতে যদি পৰিয়ালৰ সদস্যসকলে বাৰে বাৰে পাছলৈ উভতি চায় তেন্তে আত্মাৰ বাবে পৰিয়ালৰ সদস্যৰ সৈতে থকা মোহৰ অন্ত পেলোৱাটো কঠিন হৈ পৰে। এনে পৰিস্থিতিত আত্মাই পৰিয়ালৰ সদস্যৰ সৈতে উভতি আহি তেওঁলোকৰ চাৰিওফালে ঘূৰি ফুৰে বুলি বিশ্বাস কৰা হয়। সহজ ভাষাত ক'বলৈ হ'লে মৃত্যুৰ পাছত আত্মাৰ মুক্তিৰ বাবে তেওঁৰ পৰিয়ালৰ সদস্যৰ সৈতে থকা মোহৰ বন্ধন ভাঙি পেলোৱাটো প্ৰয়োজনীয়। সেইবাবেই অন্ত্যেষ্টিক্ৰিয়াৰ পাছত পিছলৈ ঘূৰি নোচোৱাৰ এটা নিয়ম প্ৰচলন আছে। শাস্ত্ৰৰ মতে অন্ত্যেষ্টিক্ৰিয়া হৈছে এনে এক প্ৰক্ৰিয়া য'ত শৰীৰ পঞ্চতত্বৰ সৈতে বিলীন হৈ যায়। অন্ত্যেষ্টিক্ৰিয়াত কিছুমান বিশেষ নিয়ম বা বিশ্বাসৰ কথা উল্লেখ কৰা হৈছে যিবোৰ কৰাটো বাধ্যতামূলক। মৃত্যুৰ পাছত ব্যক্তিজনৰ অন্তিম যাত্ৰা উলিওৱা হয় আৰু শ্মশানত দাহ কৰা হয়। শ্মশানৰ পৰা উভতি অহাৰ পাছত সকলোৱে গা ধুইহে ঘৰত প্ৰৱেশ কৰে। এই সম্পৰ্কে শাস্ত্ৰত কিছুমান কথা উল্লেখ আছে। শ্মশানৰ পৰা উভতি অহাৰ পাছত কি কৰিব লাগে আৰু কি কৰিব নালাগে। বগা ৰঙক স্বাত্বিক ৰং বুলি কোৱা হয়। বগা ৰঙে শান্তিক প্ৰতিনিধিত্ব কৰে। বিশ্বাস অনুসৰি শ্মশানত বগা কাপোৰ পিন্ধিলে নকাৰাত্মক শক্তিৰ সংস্পৰ্শলৈ অহাৰ পৰা ৰক্ষা পৰে। বিশ্বাস কৰা হয় যে শ্মশানত বহু ধৰণৰ নকাৰাত্মক শক্তি বাস কৰে। সেয়েহে ঘৰলৈ উভতি আহি গা ধোৱাৰ লগতে কাপোৰো ধুব লাগে। ইয়াৰ পাছত গোটেই ঘৰটোত গংগাজল অথবা তুলসী পানী ছটিয়াই দিব লাগে। এনে কৰিলে ঘৰ আৰু শৰীৰৰ পৰা নকাৰাত্মক শক্তি নাইকিয়া হয়। যিখন ঘৰত কোনো ব্যক্তিৰ মৃত্যু হয় সেই ঘৰত সেই ব্যক্তিজনৰ আত্মাৰ শান্তিৰ বাবে 12 দিন তেওঁৰ নামত এটা চাকি জ্বলাব লাগে। লগতে পিতৃপক্ষৰ সময়ত পিণ্ড দান কৰিব লাগে। এতিয়া জানো আহকচোন শাস্ত্ৰ অনুযায়ী ৰাতিৰ সময়ত দাহ সংস্কাৰ কৰাটো কিয় নিষিদ্ধ। হিন্দু ধৰ্ম এনে এক ধৰ্ম য'ত ৰীতি নীতি আৰু পৰম্পৰা অতি কঠোৰভাৱে পালন কৰা হয়। কোনো কাম ৰীতি নীতি অবিহনে সম্পন্ন কৰা নহয়। হিন্দু ধৰ্মত অন্তিম সংস্কাৰৰ বাবে কিছুমান নীতি নিয়ম নিৰ্ধাৰিত কৰা হৈছে যিবোৰ মানি চলাটো অতি গুৰুত্বপূৰ্ণ। কাৰোবাৰ মৃত্যু হ'লে তেওঁৰ অন্তিম সংস্কাৰ
সম্পূৰ্ণ ৰীতি নীতিৰে কৰা হয়। এই কথা বিশ্বাস কৰা হয় যে যিসকলৰ অন্তিম সংস্কাৰ সম্পূৰ্ণ ৰীতি নীতিৰে সম্পন্ন নহয় তেওঁলোক কেতিয়াও মুক্ত হ'ব নোৱাৰে আৰু তেওঁলোকৰ আত্মাই বিচৰণ কৰি থাকে। সূৰ্যাস্তৰ পাছত কেতিয়াও অন্তিম সংস্কাৰ কৰিব নালাগে বুলি এটা বিশ্বাস আছে। কিন্তু কিয়? ইয়াৰ কাৰণ কি? শাস্ত্ৰত উল্লেখ আছে যে মানুহৰ শৰীৰ পঞ্চতত্বৰে গঠিত। এই পঞ্চতত্ব হৈছে মাটি, পানী, অগ্নি, বায়ু আৰু আকাশ। যেতিয়া কোনো ব্যক্তিক দাহ কৰা হয় তেতিয়া এই পঞ্চতত্ব য'ৰ পৰা আহিছিল পুনৰ তাতে বিলীন হৈ পৰে। তাৰ পাছত আন এটা শৰীৰত প্ৰৱেশ কৰিবলৈ সাজু হৈ পৰে। ৰীতি নীতি অনুসৰি অন্তিম সংস্কাৰ নকৰিলে ব্যক্তিজনৰ আত্মা মুক্ত নহয় আৰু বিচৰণ কৰি থাকে। এনে আত্মাই ইহলোক পৰলোক কতোৱেই স্থান নাপায়, মাজতে বিচৰণ কৰি থাকে। তেনে ব্যক্তিৰ আত্মাই প্ৰেতলোকত স্থান পায়। যেতিয়া কোনো ব্যক্তিৰ মৃত্যু হয় তেতিয়া এনেকুৱা নহয় যে তেওঁৰ অন্তিম সংস্কাৰ যিকোনো সময়তে কৰিব লাগে। যদি কোনো ব্যক্তিৰ মৃত্যু ৰাতি হয় বা সূৰ্যাস্তৰ পাছত যিকোনো সময়ত হয় তেন্তে তেওঁৰ অন্তিম সংস্কাৰ সূৰ্যাস্তৰ পাছত কৰা নহয়। সেই মৃতদেহটো ৰাতি তুলসীৰ ওচৰত ৰখা হয় আৰু মৃতদেহটোৰ ওচৰত বন্তি জ্বলাই ৰখা হয়। ইয়াৰ পাছত ৰাতিপুৱা সূৰ্য উদয় হ'লে মৃতদেহটো শ্মশানলৈ লৈ যোৱা হয়। তাৰ পাছৰ বাকী প্ৰক্ৰিয়াটো শ্মশানত সম্পূৰ্ণ কৰা হয়। যদি সূৰ্যাস্তৰ পাছত মৃতদেহ দাহ কৰা হয় তেন্তে তেনে কৰাটো শাস্ত্ৰৰ বিৰুদ্ধ বুলি ধৰা হয়। যদি কোনো ব্যক্তিয়ে দিনত সূৰ্য উদয় হৈ থকাৰ সময়তে মৃত্যুবৰণ কৰে তেন্তে সূৰ্যাস্তৰ আগতেই তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰিব লাগে। অন্তিম সংস্কাৰৰ ৰীতি নীতিবোৰ সূৰ্য অস্ত যোৱাৰ পাছত কৰা নহয়। সূৰ্যাস্তৰ পাছত অন্তিম সংস্কাৰ নকৰা কাৰণ হৈছে যদি অন্তিম সংস্কাৰ সূৰ্যাস্তৰ পাছত কৰা হয় তেন্তে সেয়া দোষযুক্ত হৈ পৰে। দোষ লাগিলে মৃত ব্যক্তিজনে যমলোকত গৈ কষ্টৰ সন্মুখীন হ'ব লগা হয়। ইয়াৰ লগতে যেতিয়া ব্যক্তিজনে পৰৱৰ্তী জন্ম লাভ কৰে তেতিয়া তেওঁৰ শৰীৰত কোনোবা নহয় কোনোবা অংগত তাৰ লক্ষণ দেখা যায়। ইয়াৰ উপৰিও আন এটা বিশ্বাস আছে যে যেতিয়া সূৰ্যাস্ত অস্ত যায় তেতিয়া স্বৰ্গৰ দুৱাৰ বন্ধ হৈ পৰে আৰু নৰকৰ দুৱাৰ খোল খায়। ৰাতিৰ সময়ত আসুৰিক শক্তিবোৰ অধিক শক্তিশালী হয়। এই শক্তিসমূহে মুক্তিৰ পথত বাধাৰ সৃষ্টি কৰে। এনে পৰিস্থিতিত যেতিয়া মৃত আত্মাই মুক্তি পাবলৈ অক্ষম হয় তেতিয়া ই বিচৰণ কৰি থাকে। এনে পৰিস্থিতিত ইয়াৰ আশে পাশে থকা মানুহ আৰু আত্মীয়ক অশান্তি দিয়ে। এই কাৰণেই ৰাতি অন্তিম সংস্কাৰ কৰা নহয়। বান্ধৱসকল, আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন বিষয়ৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।